নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী এছআই নিযুক্তি কেলেংকাৰীত এই পৰ্যন্ত জব্দ কৰা হৈছে 5 কোটি 20 লাখ টকা বঙাইগাঁও চিৰাং আৰু বৰপেটাৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ উৎকোচৰ ধন লগতে গ্ৰেপ্তাৰ কৰা হৈছে দালাল ৰূপম দাসৰ লগতে তৰণী বণিক্য আৰু প্ৰদীপ মজুমদাৰক এছআই প্ৰাৰ্থীৰ পৰা লোৱা উৎকোচৰ ধন জব্দ অভয়পুৰীত জব্দ 3 কোটিৰো অধিক টকা বান্দিলে টকা লুকুৱাই ৰখা কোনেই তৰণী বণিক্য পিকেৰ গ্ৰেপ্তাৰৰ পাছত ফাদিল হৈছে এছআই নিযুক্তি কেলেংকাৰীৰ এটাৰ পাছত আনটো কোলা অধ্যায় ৰাজ্য কপাই যোৱা কেলেংকাৰীত সংযোজিত হৈছে বঙাইগাঁও লিংক অক্ষয় টেলিকমিউনিকেশ্যন এছআই নিযুক্তি পৰীক্ষাৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোৰ 2 সহযোগী ৰুবুল হাজৰিকাৰ লগতে সৰোজ শৰ্মাৰ গ্ৰেপ্তাৰৰ পাছতে গুপ্তধনৰ সন্ধানত শনিবাৰে পুৱতি নিশা আৰক্ষীৰ অভিযান প্ৰথম টাৰ্গেট ৰুবুল হাজৰিকাৰ বন্ধু ৰূপম দাসৰ বঙাইগাঁৱৰ ঘৰ দ্বিতীয় টাৰ্গেট অভয়পুৰীৰ ৰূপমৰ শহুৰে তৰণী বণিক্যৰ ঘৰ ৰূপমৰ ঘৰত একো নাপালে আৰক্ষীয়ে পালে শহুৰে তৰণী বণিক্যৰ ঘৰত 3 কোটিৰো অধিক টকা এইটো আমি এটা ৰিকুইজিশ্যন আৰু এটা ইনফৰমেশ্যন পাইছোঁ গুৱাহাটীৰ পৰা সেই সংক্ৰান্ত ৰেড মৰা হৈছিলে বহু পৰিমাণ টকা পোৱা গৈছে অনুমানটো টকা চাই অনুমান কৰিব নোৱাৰি এনে শুনি আছোঁ এৰাউণ্ড 3 crores এটা তলা বন্ধ আলমিৰাৰ ভিতৰত লুকুৱাই থোৱা হৈছিল ধনখিনি আলমাৰীৰ চাবি বিচাৰি পুৱতি নিশা 3:30 বজাৰ পৰা বন্দাপৰ দিয়া আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা উঠাই আনালে ৰূপমৰ পত্নী মহিলাগৰাকীয়ে চাবিপাত হেৰুৱা বুলি কোৱাৰ পাছতে আলমাৰী ভাঙি উদ্ধাৰ কৰিলে বান্দিলে টকা ৰুবুল হাজৰিকা অক্ষয় টেলিকমিউনিকেশ্যনৰ এজন দালাল অক্ষয় টেলিকমিউনিকেশ্যনৰ যিমানবিলাক কাম কাজ ৰুবুল হাজৰিকাই চোৱা চিতা কৰে ৰুবুল হাজৰিকাৰ বিভিন্ন প্ৰভাৱশালী ব্যক্তিৰ লগত তেওঁৰ ৰিলেশ্যন আছে মন্ত্ৰী ফণী ফুকনৰ লগতে মন্ত্ৰী চন্দন বৰ্মনৰ লগত তেওঁৰ ৰিলেশ্যন আছে তাৰ পাছতে আৰক্ষীয়ে আটক কৰিলে এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম খলনায়ক ৰুবুল হাজৰিকাৰ বন্ধু ৰূপম দাসক কিন্তু পিকেৰ দৰে অভয়পুৰীত 3 কোটিৰো অধিক টকা জব্দ হোৱা ঘটনাটো মুখ নুখুলিলে আৰক্ষীয়ে কিহৰ অভিযান চলি আছে ইয়াতে কি হৈছে প্ৰশ্ন হয় পিকে দত্তৰ ভাষ্যৰ দৰে সংবাদ মাধ্যমৰ পৰা কিয় আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা কৰিছে এছআইৰ চাকৰিৰ নামত প্ৰাৰ্থীৰ পৰা লোৱা কোটি কোটি টকা জব্দৰ আঁৰৰ তথ্য এয়া এছআই নিযুক্তি কেলেংকাৰীত জড়িত কোনো প্ৰভাৱশালী ব্যক্তিক ৰক্ষণাবেক্ষণৰ চেষ্টা নে আন কিবা বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এনেদৰে নামনি অসমৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই এই পৰ্যন্ত 5 কোটি 20 লাখ টকা এজেণ্টৰ পৰা জব্দ কৰিছে চিআইডিয়ে এই কথা সংবাদমেলত আজি ঘোষণা কৰে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁৱৰ পৰা 3 কোটি 4 লাখ টকা চিৰাঙৰ পৰা 3 লাখ আৰু বৰপেটাত 1 কোটি 70 লাখ টকা জব্দ কৰা বুলি সদৰি কৰে সংবাদমেলত এছআই নিযুক্তি কেলেংকাৰীত এই পৰ্যন্ত 5টা গোচৰত মুঠ 45 জনক গ্ৰেপ্তাৰ কৰা হৈছে কেলেংকাৰী সন্দৰ্ভত বহু আপত্তিজনক নথিও ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে তথ্য প্ৰমাণৰ সহায়ত তদন্ত জোৰদাৰ কৰা হ'ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ইতিমধ্যে 5টা কেছ এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে আৰু টোটেল 45টা এৰেষ্ট হৈছে এই কেছসমূহত 45টা কেছত এৰেষ্ট হৈছে তাৰে একচুৱেল প্ৰকৃত ব্যক্তি 43 জন 2জন ব্যক্তিক 2টা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে কেছকেইটা ৰুজু কৰা হৈছে চিআইডিত ক্ৰাইম ব্ৰাঞ্চ নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং বহুতো এটা ডাঙৰ সংখ্যাৰ নথিপত্ৰ ডিজিটেল এভিডেন্স ডিজিটেল মানে বস্তু পিডিএ বুলি যেনেকৈ পাৰ্চনেল ডিজিটেল এক্সেচৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে এয়া আপোনালোকে দেখিছে আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা সেই ইচ্ছাকে পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে দেয়াৰ উইল নো ষ্টোন লেফ্ট আনটাৰ্ণ বস্তুটো ইয়াৰ আসল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো
উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ত্ৰুটি নহয়, কম নহ'ব আৰু আমি সেইটো উলিয়াইহে এৰিম। মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত আমাক নিৰ্দেশনা দিছে যে ৰেংক ষ্টেটাছ এফিলিয়েশ্যন কোনো আমি ইয়াত চাব নোৱাৰিম। আমি যিজন দোষী সেইজনৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। আৰু লগতে মই কওঁ, আজি এটা আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ লগত দুজন ব্যক্তিক কালি কৰায়ত্ব কৰা হৈছে। আমাৰ লগত বৰ্তমান আছে CID-ত ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা। এই দুজন ব্যক্তিৰ ডিব্ৰিফিঙৰ পৰা আমি খবৰ পাই CID-ক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনক ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে। আমাৰ জিলাকেইখনৰ লগত লাইজন কৰি সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাত, বিশেষকৈ বঙাইগাঁও, চিৰাং আৰু বৰপেটা, তিনিটা জেগাত, বৰপেটাত 1,70,70,00,000 টকা পোৱা হৈছে, 3,04,00,000 টকা পোৱা গৈছে বঙাইগাঁৱত, আৰু চিৰাঙত 3,00,000 টকা পোৱা গৈছে, আৰু অলপ দেৰি আগতে এটা জেগাত 15,00,000 টকা এটা পোৱা গৈছে। গতিকে 5,20,00,000 ৰাফলি কৈছোঁ দেই, মই একদম পিছত এইটো সংখ্যাটো অকণমান ইফাল সিফাল হ'ব পাৰে, কাৰণ বান্দোলটোহে সিহঁতে কাউণ্ট কৰিছিলে মই জনালৈকে। গতিকে বান্দোলৰ বেচিছত কৈছোঁ, গতিকে একজেক্ট এমাউণ্টটো আমি পিছতহে গম পাম, কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। আৰু ইফালে আজি বঙাইগাঁৱত পুনৰ উদ্ধাৰ কৰা হ'ল টকা। ৰেল কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ঘৰৰ পৰা জব্দ কৰা হ'ল ধন। 15,46,500 টকা জব্দ কৰা হৈছে প্ৰদীপ মজুমদাৰৰ ঘৰত। নিউ কলনী 204A কোৱাৰ্টাৰত আৰক্ষীয়ে চলাইছিল অভিযান। ৰূপম দাসৰ লগত একেলগে ৰেল বিভাগত চাকৰি কৰে প্ৰদীপ মজুমদাৰে। বিভিন্ন স্থানৰ পৰা অভিযান চলাই আৰক্ষীয়ে এই মুহূৰ্তলৈকে 5,20,00,000 টকা জব্দ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰি বিভিন্ন স্থানত গোপনে লুকুৱাই ৰাখিছিল এই ধনৰাশি। সৰোজ শৰ্মা আৰু ৰুবুল হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ পিছতে এইসমূহ তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়, আৰু তাৰে ভিত্তিতে পুৱতি নিশাৰ পৰা অভিযান চলোৱা হয়, আৰু এই অভিযান কালত বিভিন্ন স্থানৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ধন। এই মুহূৰ্তত আমি জনাইছোঁ 15 লক্ষাধিক টকা ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ভাইটি যেতিয়া ঢুকালে তেতিয়া টাকা পাতি মাৰ পেঞ্চনত টাকাবিলাক আছিল, সৰু ভাইটিও কি কণ্টেক্ট হেৰি কৰে। কিমান টকা এই কিয় চিজ কৰিলে পুলিচে কিয় হেৰি কৰে নাজানো, কি বুলি কৈছে? একো নাজানো। মই অফিচৰ পৰা আহিলোঁ, আপোনাৰ নামটো কি আছিল? মনা প্ৰদীপ মজুমদাৰ। কিয় চাকৰি কৰে? ৰেলৰ চাকৰি কৰিলোঁ। ৰেলত কৰে। কিয় জমা কৰি ৰাখিছিলে ইমান টকা? ৰাস্তাত আছিল, এইটো জমা কৰিম বুলি ভাবিছিলোঁ, তাৰমানে নাই লাহে লাহে কৰিম বুলি ভাবিছিলোঁ। ভাইটিৰো আছে, মোৰো আছে, ভাইটিও চাকৰি সেইটো কণ্টেক্টাৰী কৰে। SI নিযুক্তি কেলেংকাৰীত বঙাইগাঁও লিংক। অভিকেন্দ্ৰ বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেশ্যনছ। প্ৰতিষ্ঠানটোৰে জড়িত 2 দালাল ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে যদিও এতিয়া পলাতক মাষ্টাৰমাইণ্ড অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দ। SI নিযুক্তি কেলেংকাৰীত বঙাইগাঁও লিংক। অক্ষয় টেলিকমিউনিকেশ্যনৰে জড়িত 2 দালাল ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক গ্ৰেপ্তাৰ। পলাতক অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দ। 20 অক্টোবৰত SI পৰীক্ষা বাতিল হোৱাৰ পাছতে অক্ষয় টেলিকমিউনিকেশ্যনৰ বিৰুদ্ধে উঠিছিল অভিযোগ। লগে লগে ব্যৱস্থা নললে আৰক্ষীয়ে। PK দত্ত গ্ৰেপ্তাৰ হোৱাৰ পাছতহে সক্ৰিয় হ'ল আৰক্ষী। পৰীক্ষা বাতিলৰ 17 দিনৰ পাছত সিল কৰিলে অক্ষয় টেলিকমিউনিকেশ্যনৰ কাৰ্যালয়। গ্ৰেপ্তাৰ কৰিলে ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মা। জব্দ কৰিলে কোটি কোটি টকা। কিন্তু ইমানৰ পিছতো মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে চন্দন ব্ৰহ্মৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে যেন অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দক পলোৱাৰ সুযোগ দিয়াৰ অভিযোগ বঙাইগাঁও ৰাইজৰ। মন্ত্ৰী ফণীভূষণৰ লগতে মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগত তেওঁৰ ৰিলেশ্যন আছে। আখিয়া চান্দ যে পলাতক হৈ আছে, ইয়াত ৰাজনৈতিক নেতাৰ হাত আছে। নহ'লে আখিয়া চান্দ SI কেলেংকাৰীৰ ঘটনা ফাদিল হোৱাৰ পিছত প্ৰায় এসপ্তাহ ধৰি আখিয়া চান্দ নিজৰ ঘৰতে আছিলে। বঙাইগাঁৱত ভূ মাফিয়া হিচাপে জনাজাত অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দ। FCIৰ পৰা কোটি কোটি টকাৰ চাউল চুৰি কৰাৰো অভিযোগ আছে অক্ষয়ৰ বিৰুদ্ধে।
তেখেতৰ ওপৰত যথেষ্ট অভিযোগ আছে বঙাইগাঁৱত তেওঁৰ যিটো গুদাম সেই গুদামটোত মেক্সিমাম চাউল আপোনাৰ আমি অভিযোগ পোৱা মতে FCIৰ পৰা আহে FCI চাউলৰ যিমানবিলাক 2 নম্বৰী হয় সেই গোটেইবিলাক 2 নম্বৰী চাউল আচলতে প্ৰথম পৰ্যায়ত আখিয়া চান্দৰ যিটো আপোনাৰ গুদাম সেই গুদামত প্ৰৱেশ কৰে গতিকে FCI চাউলৰ তেওঁৰ দুৰ্নীতি আছে তেওঁ এজন ভূ মাফিয়া কেৱল ইমানেই নহয় বঙাইগাঁৱত অক্ষৰে পৰিচালনা কৰে এটা জুৱাৰ ঘাটি প্ৰতি সন্ধিয়া যি জুৱাৰ ঘাটিলৈ আহে ৰাজনৈতিক নেতাৰ লগতে আন বহুজন তেখেতৰ নিজা জুৱাৰ আড্ডা আছে য'ত যথেষ্ট প্ৰভাৱশালী ব্যক্তি ৰাজনৈতিক নেতাই সদায় তেখেতৰ আড্ডাত জুৱা খেলে সদায় তেওঁলোকৰ বৃহৎ ধনৰ তেওঁলোকৰ এটা জুৱা খেল হয় সিদিনালৈকে বঙাইগাঁৱৰ ঘৰতে অক্ষয় ওৰফে আখিয়াক পলোৱাৰ সুযোগ দিয়া কাণ্ডত ক্ষোভিত বঙাইগাঁওবাসী আমি বাৰ বাৰ অভিযোগ কৰিছিলোঁ যে অসম আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে CIDয়ে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু তেওঁ কেৱল ৰাজনৈতিক প্ৰভাৱৰ কাৰণে আখিয়া চান্দক গ্ৰেপ্তাৰ কৰা নাছিলে আৰু শেষত আখিয়া চান্দক আমি অনুভৱ কৰিব পাৰিছোঁ আমি গম পাইছোঁ যে আখিয়া চান্দক প্ৰভাৱশালী নেতাৰ কথা মতে পলুৱাই পঠোৱা হৈছে পলুৱাই পঠোৱাৰ পিছত অসম পুলিচে গৈ তেওঁৰ ঘৰত চিল মাৰিছে ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত পলাতক অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী উঠিছে বঙাইগাঁৱত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট গুৰুত্বপূৰ্ণ খবৰ দেওবাৰৰ পৰা ভক্তৰ বাবে খুলিব কামাখ্যাৰ দেৱালয় ভক্তই দেওবাৰৰ পৰা কৰিব পাৰিব মন্দিৰৰ পৰিক্ৰমা কিন্তু ভক্তৰ বাবে বন্ধ থাকিব মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ভক্তই জিলা প্ৰশাসনৰ আলোচনাৰ পাছত কৰ্তৃপক্ষৰ এই সিদ্ধান্ত মন্দিৰ প্ৰাংগণত মানিব লাগিব সকলো কোভিড প্ৰটকল আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত আমি জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ এছআই নিযুক্তি কেলেংকাৰীয়ে তুলপা লগাইছে সমগ্ৰ ৰাজ্য আৰু তেনে সময়তে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এক সংবাদমেল সম্বোধন কৰে আৰু এই নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ অৱগত কৰে সংবাদমেলত এছআই নিযুক্তি পৰীক্ষালৈ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ভাষ্য এতিয়া আৰক্ষীয়ে নিজে পাতিব পৰীক্ষা কোনো এজেন্সিকে দিয়া নহ'ব পৰীক্ষাৰ দায়িত্ব সামগ্ৰীহে বাহিৰৰ পৰা ভাড়াত লোৱা হ'ব কনিষ্ঠবল নিযুক্তিৰ পৰীক্ষা পাতিব আৰক্ষীয়ে বিশ্ববিদ্যালয়ে তদাৰক কৰিব পৰীক্ষা চৰকাৰী নিযুক্তিৰ পৰীক্ষাৰ দায়িত্বত 5খন বিশ্ববিদ্যালয় আছে আৰু ইতিমধ্যে সংবাদমেলত ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰিছে এছআই নিযুক্তিও আৰক্ষীয়ে সম্পন্ন কৰিব আৰু তাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ ইতিমধ্যেই স্থাপন কৰা হৈছে অতি শীঘ্ৰে SOP ঘোষণা কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে মেমৰেণ্ডাম অব আণ্ডাৰষ্টেণ্ডিঙো স্বাক্ষৰ কৰিব এই কথা সংবাদমেলত ঘোষণা কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই আমি গোটেইখিনি চালি জাৰি চাই আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি এতিয়া আহিবলগীয়া BTR ইলেকশ্যন আৰু অন্যান্য ইছ্যুজ বৰ্ডাৰতে হওক বা অন্যান্য আইন শৃংখলাজনিত যিখিনি ইছ্যু সেই সমুদায় মানে আমি বিবেচনা কৰি এইটো সিদ্ধান্ত কৰিলোঁ যে বিভিন্ন প্ৰায় 30টামান পৰীক্ষাৰ দায়িত্ব SLPRBয়ে লৈ থৈছিলে সেইখিনি কৰিব আমি পুলিচে নোৱাৰোঁ এইটো অসম্ভৱ কাৰণ আমাৰ মানুহবোৰো অন্য কামত ব্যস্ত হ'ব লাগে গতিকে আমি চৰকাৰলৈ এখন চিঠি লিখিলোঁ যে এই পৰীক্ষাবোৰ আমি পাতিব নোৱাৰিম গতিকে চৰকাৰে বেলেগ বিবেচনা কৰিব লাগে গতিকে অন্য ডিপাৰ্টমেণ্টৰ পৰীক্ষাখিনি চৰকাৰে বেলেগ ধৰণে পাতিবলৈ তেখেতলোকে সিদ্ধান্ত কৰিলে আৰু ইউনিভাৰ্চিটিক এইটো পৰীক্ষা দিছে বুলি আমি গম পাইছোঁ ইয়াৰ পৰা আনকি কনষ্টেবলৰ যিখিনি PET PST আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট সেইখিনিও আমি নিজেই কৰিম গতিকে কেণ্ডিডেটছৰ অকণমান অসুবিধা হয়তো হ'ব কিন্তু এতিয়া গোটেইখিনি বস্তুটো এজ ইজ ৱেৰ ইজ বেচিছত পজ কৰা হৈছে আমি এটা গভৰ্ণমেণ্টৰ লগত বহি পেলাই সিদ্ধান্ত লওঁ অলৰেডি কৰাখিনি কেইটামান কৰিলে এখন জিলাতে কমপ্লিট কৰা হৈছিলে গতিকে ইতিমধ্যে কৰাখিনিক আমি বৈধ বুলি বিবেচনা কৰিম নে নকৰিম সেইটো এটা সিদ্ধান্ত আমি চৰকাৰক ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ গতিকে ইতিমধ্যে আমি আপোনাক জনাইছো যে দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ'ব কামাখ্যা দেৱালয় ভক্তই দেওবাৰৰ পৰা কৰিব পাৰিব মন্দিৰ পৰিক্ৰমা কিন্তু ভক্তৰ বাবে বন্ধ থাকিব মন্দিৰৰ মূল দ্বাৰ কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ভক্ত জিলা প্ৰশাসনৰ আলোচনাৰ পাছত কৰ্তৃপক্ষৰ সিদ্ধান্ত মন্দিৰ প্ৰাংগণত মানিব লাগিব সকলো কোভিড প্ৰটকল পুৱা 8 বজাৰ পৰা সন্ধিয়ালৈ খোলা থাকিব দেৱালয় মন্দিৰৰ প্ৰৱেশৰ পূৰ্বে সকলোৱে কৰিব লাগিব কোভিড পৰীক্ষা প্ৰৱেশদ্বাৰৰ সমীপতে হ'ব ৰেপিড এণ্টিজেন টেষ্ট মুখ্য প্ৰৱেশ পথত হ'ব থাৰ্মেল স্ক্ৰিনিং
ছেনিটাইজেশ্যন চেম্বাৰেৰে প্ৰৱেশ কৰিব লাগিব ভক্ত। এজন ভক্ত 15 মিনিটহে মন্দিৰ প্ৰাংগণত থাকিব পাৰিব। মাস্ক অবিহনে মন্দিৰৰ প্ৰৱেশ নিষেধ আৰু সকলোৱে পালন কৰিব লাগিব সামাজিক দূৰত্ব। নৱেম্বৰত ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা বোৰ্ড। মাদ্ৰাছা বোৰ্ডৰ বিৰুদ্ধে ঘোৰ আপত্তি দৰ্শোৱা আজমলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2016 শৰাইঘাটৰ শেষ ৰণৰ সফলতাৰ পাছত 2021ত বিজেপিৰ নিবেদন সভ্যতা সংস্কৃতিৰ যুঁজ। 2016 সালে শৰাইঘাটৰ শেষ ৰণ, 2021ত বিজেপিৰ নিবেদন সভ্যতা সংস্কৃতিৰ যুঁজ। মূল পটভূমি মাদ্ৰাছা বন্ধ। নাম ভূমিকাত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল। ৰাজ্যত মাদ্ৰাছা স্কুল আৰু মাদ্ৰাছা বোৰ্ড বন্ধৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে সংঘাত তীব্ৰতৰ হৈ উঠিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলৰ মাজত। আজমলে যিমানেই চটফটাই সিমানেই ভাল পায় মন্ত্ৰী হিমন্তই। বদৰুদ্দিন আজমল ডাঙৰীয়াই ক'ব সাহস কৰে যে আৰবিক ভাষা আৰু অসমীয়া ভাষা ক'ব গ'লে তেওঁৰ কাৰণে এক প্ৰকাৰ একেই হৈ গ'ল। গতিকে মই যিটো ৰাইজক কৈ আহিছোঁ যে 2016 আৰু 2021 এই দুয়োটা নিৰ্বাচনৰ এটা ডাঙৰ তাৎপৰ্য থাকিব। সেয়া হৈছে আমাৰ সভ্যতা সংস্কৃতিক ধ্বংস কৰিব খোজা আজমল আৰু তেওঁৰ বাহিনীৰ পৰা আমাৰ ৰাজ্যখনক ৰক্ষা কৰা। শিক্ষামন্ত্ৰীৰ মন্তব্য, আৰবী ভাষাই ভাবুকি আনিছে অসমৰ সভ্যতা সংস্কৃতিলৈ। বাঙালী ভাষাৰ বিৰুদ্ধে গৰজি উঠা ৰাজ্যৰ বুদ্ধিজীৱীসকল আৰবী ভাষাক লৈ কিয় মৌন বুলিও আঙুলি টোৱাই শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাই। কেতিয়াবা বৰাক উপত্যকাৰ কাৰণে আমি প্ৰিণ্টিং কৰা বঙালী কিতাপ এখন যদি যিকোনো অসমীয়া জেগাত যায়, অসমৰ বুদ্ধিজীৱীসকল গৰজি উঠে। আজি সেই চাম বুদ্ধিজীৱী আৰবিক ভাষাক যি ধৰণে প্ৰচলন কৰা হৈছে বা যি ধৰণে আৰবিক ভাষাতে অসমীয়া ভাষা সোমাই আছে বুলি আমাৰ জাতিটোক বা আমাৰ সংস্কৃতিটোক অপমান কৰা হৈছে, আজি তেওঁলোক কিন্তু নীৰৱে আছে। নৱেম্বৰত ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা বোৰ্ড। শীঘ্ৰেই চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিব জাননী। অৱশ্যে মাদ্ৰাছাত অধ্যয়নৰত নৱম দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সন্দৰ্ভত এতিয়াও চূড়ান্ত হোৱা নাই চৰকাৰৰ সিদ্ধান্ত। মাদ্ৰাছা বোৰ্ডো বন্ধ হ'ব, মাদ্ৰাছা স্কুলো বন্ধ হ'ব, কিন্তু আমি এটা খালি সিদ্ধান্ত ল'ব পৰা নাই যে যিসকলে এডমিশ্যন ল'লে তেওঁলোকেতো ধৰক ক্লাছ 9ত এডমিশ্যন লৈছে, এতিয়া আপ টু মেট্ৰিকলৈকে সুবিধা দিব লাগিব। সেই প্ৰক্ৰিয়াখিনি আমি সমাপ্ত কেনেকৈ কৰিম সেইটোৰ কাৰণে আমি ৰখি আছোঁ। নটিফিকেশ্যন বনোৱাৰ কাম ইতিমধ্যে চলি আছে। নৱেম্বৰ মাহত আপোনালোকে খবৰ পাব। ইফালে আৰবী ভাষাৰ বেনাৰ সন্দৰ্ভত আজমলৰ স্পষ্টীকৰণ, অসমীয়া ভাষা শক্তিশালী। এখন আৰবী ভাষাৰ বেনাৰে ধ্বংস কৰিব নোৱাৰে অসমীয়া ভাষা। মাদ্ৰাছা বন্ধ কৰা কাৰ্যই ক্ষতি কৰিব বিজেপি। টিচাৰ এইফালৰ পৰা সেইফালে দিব, টিচাৰসকল লাইফ বৰবাদ হ'ব নালাগে, সেইটোৱে আহিছে। আমাৰ কথা হ'ল ষ্টুডেণ্টৰ লাইফ পুৰে থাকিব। যি ষ্টুডেণ্টসকল আজি পঢ়ি আছিল ইমান দিনৰ পৰা, সিহঁতৰতো লাইফটো বৰবাদ হৈ গ'ল। এইটোৰ কাৰণে সেই পইণ্টটো দি আজি আমাৰ মানুহসকল গৈ আছে, হেল্থ মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰৰ কথা পাতিব আৰু মোৰ আশা আছে যেনে এইটো যদি সেইসকলে এই টাইমত যদি বন্ধ কৰে, এইটোৱে বিজেপিৰো লোকচান কৰিব। শুকুৰবাৰে ৰাজ্যৰ 148খন মাদ্ৰাছাৰ শিক্ষকক অন্য বিদ্যালয়লৈ সংস্থাপন দিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকক নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগৰ উপ সচিবে। কেমেৰাত প্ৰভাস আৰু নিতুল কৃষ্ণৰ সহযোগত বিপুল বৰ্মন আৰু হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত খন্তেক সময়ৰ বাবে লৈছো আন এটি বাণিজ্যিক বিৰতি।